काली काली महाकाली काली के पापना सने धर्म के मंत्र देविनी नारायणी नमस्तते। जय श्री राम भक्तों, हनुमान जी महाराज की जय। काली काली महाकाली काली के पापना सने धर्म के मंत्र देविनी नारायणी नमस्तते। जयंती मंगला काली भद्र काली का पालने दुर्गा क्षमा शिवा दात्री स्वाहा स्वाधा नमस्तते। जय सियाराम। आज शुक्रबार मैं आज मंदिर आसिलो एक बेला। काली शनिबार और परखी देवबार थकिम, सोमबारे बंध थकिब और अम्बुबासी मेलाओ लगी যাব। इफाले हार हाटो लगी যাব। सोमबारे गधूलिर পৰা লাগিব। गति सोमबारे आमार मंदिर एनो बंध थाके। गति काइले परखिले दुदिन आहिले मोक लग पाब। प्रथम कथा आज मैं अम्बुबासीर आगे आगे मैं एटा भिडिओ बनाइছোঁ एटा टपिक লৈ। आज मैं रातिपुৱা শুই उठी गা धुई सूर्य देवताक एक घटी पानी ढलार मंत्र और नियम नीति और विधि विधान और तुलसी तलर पानी ढला विधि और मंत्र कबले आहि आसो। भालके सबे शुनिब, पारिले मंत्रটো लिखि लब। आमार लगते किबा जोगाजोग थाकिले आमार फोन नम्बरो आछे, ताते स्क्रीनते फोन नम्बरটো आहिब। मोक किबा जोगाजोग थाकिले मोर लगत जोगाजोग करि लब। मोर किबा दरकार थाकिले मोर लगत किबा पार्सनेल लग करिब आछे, किबा कथा पातिबलगिया थाकिले हेतु नम्बरते मोक फोन करि डाइरेक्ट मोक लग पाब। आपुनि डाइरेक्ट जोगाजोग करिब पारिब। और किबा असुविधा विसुविधा थाके मोक राति मोर टाइम थाके, अपने मोर टाइमটো अपनी जानि लब। यूट्यूबत अपने फ्लो करि थब। फेसबुक और इंस्टाग्रामतो पाब, लिंक दिया आछे। और शेयर जिमान पारिब शेयर करिब। आमार चेनेलটো आहिबलगिया जिबिलाक भिडिओ आछे, बहुत लागतियाल भिडिओ आछे। এই ভিডিওবিলাক মই আপোনালোকৰ কাৰণে দিবলৈ গৈ আছোঁ। আপোনালোকে যাতে মোৰ যিটো চেনেল আছে চেনেলটো আপোনালোকে লাইক সাবস্ক্রাইব কৰি ৰাখিব। ভৱিষ্যতে যিবিলাক আমাৰ আপ টু ডেট যিবিলাক আমাৰ ভিডিও যাব তেওঁবিলাক যাতে প্ৰথমতে আপোনালোকে পায়। আমি চক ভিডিওটো আমি বনাইছোঁ, আমি ইউটিউব চেনেলটো খুলিছোঁ বা কিবা কৰিছোঁ, আমি এইটো কোনোবা পইচা আৰ্নিং বা অন্য কিবা আমি এইবিলাক বিষয় লৈ আমি খোলা নাই। এইবিলাক আমাৰ কোনো মতলব। আপুনি লাইক কৰিব, সাবস্ক্রাইব নকৰিলেও আমাৰ একো আপত্তি নাই। লেকিন এটা কথা আপোনালোকে কৰি ৰাখিব আপোনালোকৰ নিজৰ সুবিধাৰ কাৰণে। আমাৰ পইচাৰ কাৰণে আমি এইটো চেনেল আমি খোলা নাই আৰু এই চেনেলটো আমি কিবা এটা পইচা আৰ্নিঙৰ কাৰণে আমি কৰাও নাই। আমি আপোনালোকৰ সুবিধাৰ কাৰণে আমাৰ যিবিলাক মন্দিৰৰ ভক্ত আছে, যিবিলাক ভগৱানৰ ভক্ত আছে, যিবিলাক বজৰংবলী সাধনা কৰিব বিচাৰিছে, যিবিলাক আমাৰ দেৱীৰ সাধনা কৰিব বিচাৰে, সিহঁতক যিবিলাক নিয়ম নীতি আছে, যিবিলাক পূজা পাঠ আছে, সাধনা কেনেকৈ কৰা যায়, তাৰ বিধি বিধান কি আছে, সিহঁতৰ মন্ত্ৰ কি আছে, কেনেকৈ মানুহে সাধনা কৰিব লাগে, কি কৰিব লাগে, লক্ষ্মী অস্থায়ী ঘৰত লক্ষ্মীৰ বাসৰ কাৰণে কি কি উপায় আছে, ঘৰত যিবিলাক দৈনিক পূজা পাঠ আছে তেওঁবিলাকৰ বিধি বিধান কি আছে, ৰাতিপুৱা গধূলি আমি কেনেকৈ ধৰণে পূজা কৰিব লাগে, কেনেকৈ ধৰণে আৰতি কৰিব লাগে, কোন ভগৱানক কোনটো সময়ত পূজা কৰিব লাগিব, কোনটো বাৰে কৰিব লাগিব, কোনটো সময়ত কৰিব লাগিব, কোনটো তিথিত কৰিব লাগে, তাৰ মন্ত্ৰ কি আছে, তাৰ বিধান কি আছে, গোটেইখিনি আমি ইউটিউবৰ দ্বাৰাই আপোনালোকক অৱগত আমি কৰাম। মোৰ এটাই আপোনালোকৰ প্ৰাৰ্থনা আছে যাতে আপোনালোকে সবেই আমাৰ চেনেলটো আৰু শ্বেয়াৰ কৰি থব। মোৰ চেনেলটো আমাৰ মন্দিৰৰ চেনেলটোৰ নাম হৈ গ'ল, ইউটিউব যিটো চেনেল আছে তাত হৈ গ'ল আপোনাৰ হনুমান মন্দিৰ লাইভ 23। আৰু এবাৰ কৈ দিছোঁ, হনুমান মন্দিৰ লাইভ 23। আৰু ফেচবুকত পাব আপুনি মহন্ত সূৰ্যবংশী আৰু ইনষ্টাগ্ৰামত পাব আপুনি মহন্ত লাইভ 26। তিনিটা চেনেলত আপোনালোকে ফ'ল' কৰিব, গোটেইকেইটা চেনেলতেই পাব। আৰু যিবিলাক আমাৰ ইম্পৰ্টেণ্ট, যিবিলাক আমাৰ দৰকাৰী কথা থাকে এইবিলাক আমি চেনেলৰ মাধ্যমে আমি জনাম। সবকেতো পাৰ্চনেলি আমি এজন এজনকৈ ক'ব নোৱাৰিম। গতিকে মন্দিৰত অহা যিবিলাক ভক্ত থাকে সেইটো সময়তো বহুত ভিৰ ভাৰৰ মাজত থকা হয়। গতিকে সব কথাটো আমি মানুহৰ মাজত ক'ব নোৱাৰোঁ বা সময়টো মিল নাখায়। গতিকে মই অলপ 1 ঘণ্টা সময়, কেতিয়াবা এনেকৈ 10 মিনিট 20 মিনিট টাইম উলিয়াই আপোনালোকলৈ মই এটা ভিডিঅ' বনাই থাকিম। তাতে গোটেই টপিকবিলাক যাতে সব চিষ্টেমটো মই তাত কৈ থাকিম, যাতে আপোনালোকে ফ্ল' কৰি ৰাখিব। তাত ভৱিষ্যতে আপোনালোকে সব নিয়ম নীতিবিলাক তাতেই পাই থাকিব। সেইটো কাৰণে আজি মই ইমানে কৈ নেক্সট ভিডিঅ'লৈ
আকৌ পুনৰ আকৌ আপোনালোকক লগ পাম। ধন্যবাদ, নমস্কাৰ, জয় শ্ৰীৰাম।